যি সন্তানৰ মাক দেউতাকৰ চাকৰি নাই, পৰিয়ালৰ কাৰো চাকৰি নাই, বেকগ্ৰাউণ্ডত কোনো এটা ছাপোৰ্ট নাথাকে, সেই সন্তানে জীৱনত বহুত বেছি, সেই ল'ৰা বা ছোৱালীয়ে হওক বহুত বেছি সংগ্ৰাম কৰিব লগা হয়। পঢ়াৰ ক্ষেত্ৰতে হওক, অন্যান্য ক্ষেত্ৰতে হয়। পইচা পাতিৰ যি অভাৱ, সেই অভাৱ অনাটনৰ মাজেৰে আগবাঢ়ি গৈ জীৱনত ছাকচেছ হ'বলৈ বহুখিনি কষ্ট কৰিব লগা হয়। আৰু সেই সংগ্ৰামৰ আঁৰৰ কথা বাহিৰা কোনো মানুহেও নাজানে। যিয়ে নহওক, ওচৰ পাজৰ হওক বা মিতিৰৰ মানুহেই হওক, কোনেও নাজানে। সেই সংগ্ৰাম কেৱল পিতৃ মাতৃ আৰু সন্তান বা সেই ছোৱালীগৰাকীয়েহে জানে। সেয়েহে এই ক্ষেত্ৰত কোনোবা যদি ছাকচেছ হৈছে, কোনোবাখিনিত যদি কাৰোবাৰ ভুল হৈছে, সেই ভুলটোক শুধৰাবলৈ কোৱা উচিত বা কিবা ভুল দেখিলে ক'ব লাগে। কিন্তু ইটিকিং সুৰত কোনো ধৰণৰ সমালোচনা কৰিব নালাগে। কাৰণ জিৰ' বেকগ্ৰাউণ্ডৰ পৰা আগবাঢ়ি যোৱা এটা ল'ৰা জীৱনত কিমানখিনি সংগ্ৰাম কৰিব লগা হয়, সেই কথাখিনি একমাত্ৰ সেই ল'ৰাটোৱে গম পায়। মই এইটো ক'বলৈ যোৱা নাই যাৰ মাক দেউতাকৰ চাকৰি আছে বা বেকগ্ৰাউণ্ডত টকা পইচা আছে সেই ল'ৰাখিনিয়ে সংগ্ৰাম নকৰে। তেওঁলোকেও সংগ্ৰাম কৰে, কিন্তু তেওঁলোকৰ সংগ্ৰামখনত জীৱনৰ বেক ছাইডত হ'লেও একোটা ইকনমিক ছাপোৰ্ট থাকে, অৰ্থনৈতিকভাৱে টকা পইচাৰ এটা ছাপোৰ্ট থাকে। কিন্তু যি পৰিয়ালৰ মাক দেউতাকৰো চাকৰি নাথাকে, কাৰো একো নাথাকে, সেইবোলে বহুখিনি সংগ্ৰাম কৰিব লগা হয়। আৰু এই সংগ্ৰামখনত বহুতে হাৰ মানে, পঢ়া শুনাও বাদ দি দিয়ে। কাৰণ পঢ়িবলৈও টকাৰ অৰ্থৰ অভাৱ। কিবা এটা ব্যৱসায় কৰোঁ বুলি ক'লেও চিন্তিত হৈ পৰিব লগা হয়, কাৰণ বেকগ্ৰাউণ্ড ছাপোৰ্ট নাথাকে। বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত হাত হাৰিব লগা হয় বা যিধৰণে নিজকে একেবাৰে ভাগি পৰিব লগা হয়, ভাগি পৰাৰ এটা উদাহৰণো আছে। কিন্তু তাৰ মাজতে বহুজনে নিজক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। বহুজনে চেষ্টা কৰিছে আৰু সেই চেষ্টাৰ ক্ষেত্ৰখনত যদিও বহু সোনকালে বা তীব্ৰ গতিত আগবাঢ়িব পৰা নাই, তথাপিও কিন্তু অহৰহ চেষ্টা কৰিছে। আৰু তেনে সন্তানক আগবাঢ়িবলৈ আমি কোনোবাখিনিত সহায় কৰাটো উচিত। যদিও আৰ্থিকভাৱে সহায় কৰিব নোৱাৰোঁ, উৎসাহমূলক কিছুমান কথা কোৱা উচিত। তাৰ পৰিৱৰ্তে আমি যদি সমালোচনা কৰোঁ, কি কৰিছে, কেনেকুৱা ধৰণৰ, আমি যদি নিগেটিভ বা ঋণাত্মক কথাবোৰ কওঁ, সেই কথাবোৰে কিন্তু সেই ল'ৰাটোক আগবাঢ়ি যোৱাত যথেষ্ট বাধা প্ৰদান কৰে। মই এইটো কাৰণে কওঁ, যাৰ বেকগ্ৰাউণ্ডত কোনো নাই, সেই ল'ৰাৰ মাক দেউতাকৰ চাকৰি নাই, পৰিয়ালৰ চাকৰি নাই, সেই ল'ৰাই জীৱনত আগবাঢ়িবলৈ বহুখিনি কষ্ট কৰিব লগা হয়। নিজৰ ঘৰখন ধৰিবলৈ, নিজকে আৰ্থিকভাৱে টনকিয়াল কৰিবৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিব লগা হয়। আৰু এই কষ্টখিনি কেৱল সেই সন্তানৰ মাক দেউতাক আৰু সন্তানটোৱে জানে। সেয়েহে আমি হঠাৎ এনেকুৱাবোৰ কাৰোবাৰ যদি কিবা জীৱনত কিবা ভুলো হৈছে বা কিবা হৈছে বা আগবাঢ়িব পৰাও নাই, তেনে ক্ষেত্ৰত আমি ভুল ধৰাতকৈ তেওঁলোকক জীৱনত আগবাঢ়ি যাবৰ কাৰণে উৎসাহমূলক কিছুমান কথা কোৱা উচিত, যিবোৰ কিন্তু আমি সততে বহু মানুহক কোৱা শুনিবলৈ নাপাওঁ। বেছিভাগে কোনো এটা কথালৈ ঋণাত্মকভাৱে সমালোচনা কৰাহে পৰিলক্ষিত হয়। সেয়েহে আমি এনেধৰণৰ কিছুমান কথা ভাবি চাব লাগে, তেওঁলোকৰ হৈ এটলিষ্ট ভাবি চাব লাগে কি ধৰণে জীৱন সংগ্ৰাম কৰিছে।